আমি আছোঁ অসমৰ এগৰাকী ৰত্ন আৰু সুন্দৰ ব্যৱহাৰৰ অধিকাৰী দিহা নামৰ বিচাৰক লোকসংস্কৃতিৰ অন্যতম এগৰাকী সাধক আৰু এগৰাকী ভাল ব্যক্তিত্ব বুলি যাক কোৱা হয় আৰু সেয়া হ'ল ডক্টৰ ডালিমী কোঁৱৰ মাত্ৰ ৬৫ বছৰ বয়স অকল্পনীয় আশ্চৰ্যজনকভাৱে তেওঁ আমাৰ এৰি গুচি গ'ল আৰু আমি এটাই কৰিব পাৰোঁ তেওঁ এৰি থৈ যোৱা দি থৈ যোৱা কথাবিলাকৰ কিছু ৰোমন্থন কৰিব পাৰোঁ আমাৰ লগত এই মুহূৰ্তত তেওঁৰ কনিষ্ঠা জীয়ৰী গীতাঞ্জলি কোঁৱৰ আছে আমি স্বাগতম শব্দটো ব্যৱহাৰ নকৰোঁ এতিয়া প্ৰথমতে আমি তেওঁৰ আত্মাকে আমি সদগতিৰে কামনা কৰিছোঁ আপোনাৰ জৰিয়তে বাইদেউ শেহতীয়া কেনেকৈ এইটো হৈ গ'ল আৰু মানে মাৰ 8-9 মাৰ্চত মাৰ মানে ইণ্টাৰনেশ্যনেল উইমেন্স ডে আৰু বিহুৰ মানে কৰ্মশালা আছিলে তাৰপিছত মায়ে গোটেই দিনটো কৰ্মশালা কৰিলে তাৰপিছত এজ এ চিফ গেষ্ট মাক মানে উইমেন্স ডে কাৰণেও মাতা হৈছিলে সেইটো প্ৰগ্ৰেমতো গ'ল মাৰ দুৰ্বল আছিলে বহুত কিন্তু মানে মায়ে মনৰ জোৰতে মানে বিকজ মায়ে এইবোৰ কৰি ভাল পায় মায়ে সমাজৰ অলসম ঘূৰি থাকে প্লাছ আপোনাৰ মানুহৰ মাজতে থাকে মানুহজনী সদায় তো মায়ে মানে মনৰ জোৰতে গোটেই প্ৰগ্ৰামখিনি কৰি নেক্সট দিনাখন খুব দুৰ্বল ফিল কৰিলে তাৰপিছত ডক্টৰৰ ওচৰলৈ যোৱাৰ পাছত আপোনাৰ চিটি স্কেন কৰিবলৈ দিলে চিটি স্কেন কৰাৰ পাছত মানে 13 মাৰ্চত ধৰা পৰিলে তো আপোনাৰ এনেকুৱা হ'ল কি লগালগ মুম্বাইলৈ লৈ গ'লোঁ আমি ককিলাবেন হস্পিটেলত এডমিট কৰালোঁ তাৰপিছত তাতে চিকিৎসাখিনি হ'ল এমাহ তাতে থাকিলোঁ তাৰপিছত আকৌ তাৰ পৰা আকৌ আমি টাটা মেমৰিয়েল হস্পিটেললৈ লৈ গ'লোঁ মানে মাৰ মানে ষ্টেজ 4ত ধৰা পৰাৰ কাৰণে মানে 10x টাইম বাঢ়েতো বেমাৰটো যিহেতু আৰু মানে আগৰ পৰা মাৰ মানে অলপমান ডায়েবেটিছৰো দৰৱ চৰব খাই আছিলে তেওঁ তো তাৰ কাৰণে মানে অৰ্গেনছবোৰো অলপমান উইকে আছিলে আগত বাট ষ্টিল আৰু মানে বেমাৰটোও মানে মাক বহুত দুৰ্বল কৰি দিলে মানে তাৰপিছত আপোনাৰ টাটাত থকা পাছত মানে তেওঁলোকে চিকিৎসা কৰিলে কেমো 2টা ৰাউণ্ড দিলে কিন্তু মানে কেমো দিয়াৰ পাছতো মানে বেমাৰটো মানে ইমানেই স্প্ৰেড হৈ গৈছিলে মানে তেওঁলোকে মানে সেইটো ক'লে কি মানে এতিয়া ৰখাব পৰা অৱস্থাত নাই মানে তো তাৰ কাৰণে তেওঁলোকে ক'লে কি এতিয়া ঘৰলৈ লৈ যোৱা ভাল হ'ব তাৰমানে সেইটোৱে যিহেতু আমি গম পাইছোঁ আমি এটা নহ'বলগীয়া কথা গতিকে সেইখিনি আমি দীঘলীয়াকৈ পতাত কৰি মাতৃ হিচাপে কেনেকুৱা সেইখিনি কথা লগতে আমি জানোৱেই তেওঁক আমি ওতপ্ৰোতভাৱে বহু আজি 10-12 বছৰ ধৰি পাই আছিলোঁ মাতৃ হিচাপে কি ক'ব ডালিমী কোঁৱৰ সম্পৰ্কে তেওঁৰ কন্যাই কেনেকৈ বিশ্লেষণ কৰিব মানে মা যে এতিয়া নাই মানে মই মানে সেইটো বস্তু অনুভৱেই কৰিব পৰা নাই কিয় কি মানে আমি মানে মায়ে গোটেইখিনি বস্তু মানে ইমান মানে ধুনীয়াকৈ মেনেজ কৰে মা ইমান নিজে মৰমীয়াল মাক এবাৰ জনে লগ পাই দ্বিতীয়বাৰ মানে পাহৰিব নোৱাৰে আৰু মাক কোনো মা এনেকুৱা এটা পাৰ্চনেলিটি আছিলে মানে চবেই চিনি পায় চবেই মানে মৰম কৰে আৰু মানে মা মানে এনেকুৱা হিউমেন বিং হয় কি মানে মায়ে কাৰো অন্যায় কৰি নাপালে জীৱনত একো বাহিৰা বস্তু একো নেখায় একো বাহিৰত মানে বাহিৰলৈ লৈ গ'লে মানে মাৰ কাৰণে ঘৰৰ পৰা আমি মানে ফুড মানে খানাবোৰ পেকিং কৰি লৈ যাওঁ মানে বিকজ মায়ে বাহিৰা বস্তু একোৱেই নাখায় আৰু মানে চবকে ইমান মৰমত থয় মায়ে যেতিয়া উপাসনাৰ মানে শ্বুটিং কৰি আছিলে মাক আমি ড্ৰাই ফ্ৰুটছ পেকিং কৰি দি পঠাওঁ টিফিনত মায়ে সেইবোৰ চবকে ডিষ্ট্ৰিবিউট কৰে নিজে নেখায় বেলেগক খুৱায় আৰু সেইজনী মানুহৰ লগত যে শেষত মানে এনেকুৱা হ'ব কি মানে একো খাব নোৱাৰে ভালকৈ বহিব নোৱাৰে উশাহ লোৱাত প্ৰব্লেম হ'ল মানে এইখিনি বস্তু মানে ভাবিলেই কিবা লাগে মানে এতিয়া শেষৰ সময়খিনি মানে মাৰ বিষয়ে এতিয়া মানে ৰিকল কৰিবলৈ মন নোযোৱা হৈ গৈছে মানে ইমান মাতৃ এনে আপোনালোকক সমাজৰ হকেতো আমাক বা বিভিন্ন সময়ত ভাল কেনেকৈ হ'ব লাগে বিভিন্ন আমাৰ বিভিন্ন সম্বৰ্ণাপত্ৰ বা এতিয়াওতো ৰাখি থৈ দিছে আমাৰ সেইটো এটা শান্তিৰ কাৰণ সামান্য পৰিমাণে কেনেকৈ আপোনালোকৰ ডাঙৰ দীঘল কৰিছিল বা কি হ'বলৈ কৈছিল যে ভাল মানুহ হ'ব লাগে বা সমাজৰ কথা থাকিব লাগে লোকসংস্কৃতিৰ হকতে কাম কৰিছিল মানে লোকসংগীতৰ হকে কাম কৰিছিল এই কথাবিলাকক লৈ কেনেকুৱা কি আলোচনা কৰিছিল মায়ে মানে আমাক সদায় সৰুৰ পৰাই কয় কি ডাঙৰক সদায় সেৱা কৰিব লাগে কেতিয়াও মানে ধৰি লওক ডাঙৰে যদি চকীত বহি আছে আমি সদায় মাটিত বহিব লাগে মানে একে লেভেলত থাকিব নালাগে তাৰপিছত মানে আৰু মায়ে আমাক সদায় সৰুৰ পৰাই কয় কি ডাঙৰ মানুহ হ'ব লাগিব মানে পঢ়া শুনা কৰি সদায় মানে ভাল চাকৰি এটা ল'ব লাগিব মায়ে মানে কালচাৰেল ছাইডটোত মা ইমান এক্টিভ আছিলে মানে পলিটিক্সতো মা অলপ ইনভলভ আছিলে তো মাৰ মানে সৰু মানে সকলোতে মানে ইনভলভ আছিলে মানে মাৰ ককায়েক MLA আছিলে যিহেতু কি নাম আছিলে গোবিন কোঁৱৰ মোৰ মামা হয় গোবিন কোঁৱৰ তো তেওঁ মানে তেওঁৰ লগতো মানে যিহেতু মায়ে বহুতখিনি কৰি থৈছে আৰু মানে মাৰ সৰুৰ পৰাই মানে মায়ে ধৰি লওক
মানে গান হওক বিহু হওক দিহানাম হওক লিখনি হওক মাৰ মানে চবফালে আছিলে মা যিহেতু এক্টিভ তো মানে কালচাৰেল ছাইডটোত আমি বা মই ইমান মানে ধৰিব নোৱাৰিলোঁ মাক আমি মানে পঢ়োঁতেই গ'লগৈ সেইটো মানে সদায় থাকি যায় এটা ৰিগ্ৰেট কি মাৰ ফুটষ্টেপছত আমি ফ'ল' কৰিব নোৱাৰিলোঁ কিন্তু মানে মা সৰুৰ পৰাই মানে কালচাৰেল জগতখনৰ লগত মানে জড়িত আৰু দেখি আপুনি বৰ্তমান কি ব্যস্ততাত আছে মই মুম্বাইত চাকৰি কৰোঁ ডেলয়টত কৰোঁ মই ষ্ট্ৰেটেজি কনচালটেণ্ট হয় ইঞ্জিনিয়াৰিং প্লাছ MBA কৰিলোঁ ইঞ্জিনিয়াৰিং চেন্নাইত কৰিলোঁ আৰু MBA দিল্লী ইউনিভাৰ্চিটি কৰিলোঁ বাও একে বা PhD হোল্ডাৰ হয় ডক্টৰ পুষ্পাঞ্জলি কোঁৱৰ বা ডন বস্কো ইউনিভাৰ্চিটিৰ HOD হয় ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ এতিয়া তেওঁৰ স্মৃতিত কেনেধৰণে পদক্ষেপ বা যিহেতু লোকসংগীতৰ হকে কাম কৰিছিল আমি সদায় আছোঁ বা বহু মানুহে ছাপৰ্টো কৰিছে কেনেকুৱা কিবা বিশেষ পৰিকল্পনা আমি তাকে এতিয়া আজি চিফ মিনিষ্টাৰ অফিচকো মেইল এটা কৰিছোঁ যিহেতু মা ৰিণিকী ভূঞা মেমৰ লগতো মানে জড়িত আছিলে আৰু ক্ল'জো আছিলে তেওঁলোক ৰং চেনেলত তেওঁ বিচাৰক আছিলে যিহেতু তো গভৰ্ণমেণ্টকো আপিল কৰিম কি মাৰ যাতে লেগেচিটো জীয়াই ৰাখে বিকজ মানে কৰিবলগীয়া মায়ে মানে শেষৰ ফালে বহুত ক'লে কি কৰিবলগীয়া বহুত থাকি গ'ল মাৰ এখন কিতাপো আছে যোনখন মানে আধা লিখা হৈ আছে সেইখনো আমি মানে কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম গভৰ্ণমেণ্টকো আপিল কৰিম কি কলাক্ষেত্ৰ হওক যেনেকৈ নহওক মাৰ স্মৃতিটো যাতে জীয়াই ৰাখে মাৰ লেগেচিটো জীয়াই ৰাখিব লাগিব আৰু মানে আমাৰ ঘৰৰ ফালৰ পৰাতো আমি স্মৰণিকা এখনো ইনগ্ৰেট কৰিম বুলি ভাবিছোঁ টিউজডে তো তাৰ কাৰণেও মানে চাই আছোঁ মানে মাক মানে কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ সেইটোৱে আমাৰ চেষ্টা হ'ব আৰু তেওঁ যিটো সমাজৰ কাৰণে সমাজেওতো জীয়াই ৰাখিব আৰু তেওঁ যিখিনি কাম কৰি গৈছিল শুদ্ধভাৱে লোকসংস্কৃতি লোকসংগীতৰ দিহানামৰ চৰ্চা কৰি গৈছিল সেই কথাখিনি আমি আগবাঢ়ি নিব লাগিব আদ্য শ্ৰাদ্ধ কোনদিনা পৰিছে মঙলবাৰে পৰিছে 10 তাৰিখ 10 জুন হয় অহা মঙলবাৰে আমি আমাৰ ডেম'ক্ৰেচি লাইভ পৰিয়ালৰ পৰা যিহেতু আমাক তেওঁ আৰ্থিকভাৱেও বিভিন্ন আমাৰ সহায় কৰিছে আমি নিবিচৰাকৈও বা আমাৰ প্ৰত্যেকটো অনুষ্ঠানত তেওঁ আছিলে যোৱা এটা বছৰক বাদ দিয়া আগৰ সময়খিনিত গতিকে আমি আমাৰ তৰফৰ পৰা আজি আমাৰ কন্যা যিহেতু আছে আমি আপোনাৰ থ্ৰুৰে তেওঁৰ আত্মাক আমি কৰিছোঁ তেওঁ যিখিনি আমাৰ হকে কৰিলে আৰু আমিও আচলতে চেষ্টা কৰিম আৰু প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকৰ পদক্ষেপত যেনেকৈ যি সম্ভৱ হয় আমি সদায় থাকিম থেংক ইউ ছ' মাছ থেংক ইউ